3 নম্বৰটো চোৱা কালি 2 নম্বৰলৈকে কৰা হ'ল না 3 নম্বৰটো চোৱা বাকী কেইটা মনত আছেতো সাইন মানে কি আছিলে সাইন মানে কি p/h গুড cos মানে b/h tan মানে মজা মজা p/b sin by cos p/b আৰু সাইনৰ উল্টা cosec তেনেহ'লে সাইন যদি p/h হয় cosec কি হ'ব h/p আৰু cosৰ উল্টা sec secৰ কি হয় ফৰ্মুলা h/b মজা আৰু tanৰ উল্টা কটৰ কি হ'ব তেনেহ'লে টেনৰ যদি p/b হয় কটৰ কি হ'ব b/p এনেকৈ কৰোঁতে কৰোঁতে মই থাকি যাব গোটেই চাই লওঁ 3 নম্বৰটো কি দিছে sin a equal to 3/4 calculate cos a and tan a cos a আৰু কি ওলাব লাগে tan a ওলাব লাগে মন দিয়ে sin a equal to কিমান দিয়া আছে 3/4 ওলাব লাগে cos a আৰু কি tan a এতিয়া মই এটা কথা কৈ দিওঁ শুনিব যেতিয়া মই MCQ কৰাম তেতিয়া এটা শৰ্ট ফৰ্ম শিকাই দিম ডাইৰেক্ট শৰ্ট ফৰ্মত ওলাই যাব cos a আৰু tan a এটা ডাইৰেক্ট শৰ্ট ফৰ্মত ওলাই যাব বেলেগ কিন্তু এইটো MCQ নহয় এইটো কৰি দেখাব লাগিব আৰু কৰি দেখুৱাৰ ৰুলটো বেলেগ MCQত চিষ্টেম বেলেগ MCQত কৰি দেখাব নালাগে গতিকে MCQ কাৰণে মই একদম বঢ়িয়া ট্ৰিক শিকাই দিম ডাইৰেক্ট ওলাই যাব কিন্তু যদি কৰি দেখাব লাগে তেনেহ'লে আমি ট্ৰাইংগল বনাব লাগিব ফাৰ্ষ্ট ভালকৈ মন দি যাবি কি বনাব লাগিব ইয়াৰ কাৰণে ট্ৰাইংগল ৰাইট এংগল ট্ৰাইংগল আপত্তি আছে নেম কি দিবি ইয়াত কি আছে ছাৰ এতিয়া আমি নাম দিম ABC কি নাম দিম ABC ইয়াত যিটো থাকে এইটো কেতিয়াও ৰাইট এংগল হ'ব নোৱাৰে কাৰণ ইয়াত থকাটো সদায় কি হয় একিউট এংগল হয় মানে ইয়াত যিটো থাকিব এইটো ইয়াত কেতিয়াও থাকিব নোৱাৰে হয় ইয়াত থাকিব নহ'লে ইয়াত থাকিব তো মই এই দি দিম ইয়াত তো এইটো আহি যাব অবভিয়াছলি কি B আৰু এইটো হৈ যাব কি C এইখিনিলৈকে প্ৰব্লেম আছে এতিয়া মন দে sin a ইয়াৰ ভেলু কোনকেইটা হ'ব ছাৰ sin a ভেলু আমাক 3/4 দিয়া আছে sin মানে কি আছিলে sin মানে কি আছিলে p/h একিউট এংগল কোনটো আছে a আছে তেনেহ'লে p কোনটো হ'ব পাৰপেণ্ডিকুলাৰ কোনটো হ'ব ভালকৈ ভাবি কবি কিন্তু একিউট এংগল যদি a হয় পাৰপেণ্ডিকুলাৰ কোনটো হ'ব BC কাৰণ একিউট এংগলৰ লগত সদায় কি থাকে বেছ সেইটো হৈ গ'ল কি পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউছ মানে BC/AC হ'ল ক্লিয়াৰ বস্তুটো মানে ওপৰৰ ভেলুটো কাৰ BC তলৰ ভেলুটো কাৰ AC হ'ল এইটো ৰেচিঅ' হয় সেইকাৰণে আমি ধৰি ল'ম লেট BC ইকুৱেল টু 3K কনষ্টেণ্ট ধৰি ল'ব লাগে আৰু AC ইকুৱেল টু কি 4K BC আহি গ'ল কিমান 3K AC আহি গ'ল কি 4K হ'ল আৰু আমি জানো যে ট্ৰাইংগেলৰ ট্ৰিগন'মেট্ৰিৰ ৰেচিঅ' ওলাবৰ কাৰণে আমাক 3টা ছাইড জানিব লাগিব এই দুটা সাইড জানিলোঁ এইটো সাইড জানিব লাগিব তে তাৰ কাৰণে ৰুল কি আছিলে পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি মই ইয়াৰ ভেলুটো ওলাই ল'ম তো বাই PT মানে পাইথাগোৰাছ থিওৰাম এক্সামত কিন্তু ফুল ফৰ্ম লিখিব লাগিব দেই পাইথাগোৰাছ থিওৰাম পাইথাগোৰাছে কি কৈছিল হাইপোটেনিয়াছ স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ ইয়াত হাইপোটেনিয়াছ কোনটো আছে AC মানে 4K স্কোৱাৰ নুবুজিলে কবি পাৰপেণ্ডিকুলাৰ কোনটো আছে 3K স্কোৱাৰ আৰু বেছ AB 4K স্কোৱাৰ মানে 16K স্কোৱাৰ এইটো মানে 9K স্কোৱাৰ প্লাছ AB স্কোৱাৰ এইটো এফালে লৈ 16K স্কোৱাৰ এইটো এফালে আহিলে মাইনাছ 9K স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ 16ৰ পৰা 9 গ'লে 7K স্কোৱাৰ AB স্কোৱাৰ এতিয়া স্কোৱাৰটো মই যদি এফালে আনো স্কোৱাৰটো এফালে আনিলে প্লাছ মাইনাছ আহিব ইয়াত প্লাছ মাইনাছটো ধৰিব নালাগে আমি প্লাছ ধৰিম কাৰণ এইটো ডিষ্টেঞ্চ হয় গতিকে প্লাছ ধৰিম মানে ভেলুটোত আমি প্লাছ ল'ম গতিকে ৰুট অভাৰটো স্কোৱাৰটো মই এফালে লৈ আহিম স্কোৱাৰ যদি মই এফালে লৈ আহোঁ তো AB ইকুৱেল টু স্কোৱাৰটো এফালে আনিলে হৈ যাব ৰুট অভাৰ 7K স্কোৱাৰ ৰুট অভাৰ 7ৰ ভেলু নাই আছে নেকি ৰুট অভাৰ 4ৰ ভেলু আছে 2 ৰুট অভাৰ 16ৰ ভেলু আছে 4 ৰুট অভাৰ 9ৰ ভেলু আছে 3 মানে সেম দুটা নাম্বাৰ মাল্টিপ্লাই এনেকুৱা সেম দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 7 আহে নেকি নাই গতিকে 7 ৰুট অভাৰ ভিতৰত থাকি যাব আৰু K স্কোৱাৰ ৰুট অভাৰ কেনচেল হৈ পেলাই K টো বাহিৰত আহি যাব
মানে ইয়াৰ ভেলু আহি গ'ল √7k তিনিটা পাই গ'লো নহয় এতিয়া আমি যিকোনো ভেলু ওলাব পাৰোঁ আমাক কি ওলাব দিছে cos a এতিয়া মোক cos মানে কি আছিলে b/h একিউট এংগেল কিমান দিয়া আছে a একিউট এংগেল যদি a হয় তেনেহ'লে ইয়াত বেছ কোনটো হ'ব ab আৰু হাইপোটেনিয়াছ কোনটো গুড আৰু ইয়াৰ ফৰ্মুলা কি আছিলে b/h বেছ বাই হাইপোটেনিয়াছ বেছ কোনটো √7k আৰু এইটো হৈ গ'ল কি 4k k কেনসেল √7/4 আৰু 10a 10 মানে কি আছিলে ফৰ্মুলা পারপেন্ডিকুলার বাই বেস p/b a হলে পারপেন্ডিকুলার কোনটো হ'ব এটো যদি a হয় পারপেন্ডিকুলার কোনটো হ'ব bc কনফিউজ কিয় হ'ব একিউট এংগেলৰ সদায় বেস থাকে এইটো হ'ব পারপেন্ডিকুলার তো পারপেন্ডিকুলার বাই বেস মানে 3k বাই √7k k ক্যান্সেল 3/√7 ক্লিয়ার কি দিয়া আছে 15 cot a equal to 8 ওলাব কি লাগে ওলাব কি দিছে sin আৰু sec a sin a আৰু sec a এইটো কি হ'ল 15 cot a equal to 8 ইয়াক আমি কি লিখিব পাৰোঁ cot a equal to 8/15 পাৰোঁ ন লিখিব এতিয়া বাকি এই মাত্ৰ যেটো শিকাই দিছিলোঁ মই 3 নম্বৰত প্ৰায় সেম তেনেকৈ কৰি যা ভুল হওক নিজে কৰিলে আইডিয়া কৰিব তাৰপিছত মই কৰি দিম কৰিলোঁ তহঁতৰ হাফ ইয়াৰলি এক্সাম আগবেলাই হ'ব টেনৰ হাফ ইয়াৰলি এক্সাম পিছবেলা হয় অঁ তই 10 মই পাহৰি গৈছিলে মই এতিয়া মেথছটো কৰোঁ নেকি cot a equal to কিমান আছে 8/15 ইয়াত কি দিয়া আছে a দিয়া আছে তো নেমিংটো আমি কি দিম abc দিম আগৰ নিচিনা সেম এইটো টান একো নহয়তো এটা ইজি বস্তু abc নাম দিলোঁ cot আছে cot a equal to 8/15 cot মানে কি আছিলে ফৰ্মুলা b/p cot to কাৰ উল্টা 10 ৰ উল্টা 10 মানে p/b cot মানে কি b/p b/p মানে ওপৰৰটো বেছ তলৰটো কি পারপেন্ডিকুলার a হলে বেছ কোনটো হ'ব a আছে a হলে বেছ কোনটো হ'ব ab বাস ওপৰত থাকিব ab বেছ বাই পারপেন্ডিকুলার কোনটো হ'ব bc কাৰণ এইটো হাইপোটেনিয়াছ হৈ যায় না তো ধৰি ল লেট ab ইকুয়াল টু কিমান 8k আৰু bc ইকুয়াল টু কিমান 15k এইটো আহি গ'ল 8k এইটো আহি গ'ল 15k এতিয়া আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰিম বাই পাইথাগোৰাছ থিওৰামে কি কৈছিলে হাইপোটেনিয়াছ স্কয়াৰ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ইয়াৰ হাইপোটেনিয়াছ কোনটো ac হাইপোটেনিয়াছ সদায় 90 ডিগ্ৰী অপজিট সাইডত থাকে পারপেন্ডিকুলার কোনটো আছিল 15k স্কয়ার আৰু 15k হোল স্কয়ার আৰু ইয়াত আহি যাব কি 8k হোল স্কয়ার AC square 15 square 15 जा 225 k square plus 8 जा 64 k square AC square 225 plus 64 plus কৰিলে কি মানে 289 k square এতিয়া AC square equal to 289 মানে 17 square সেইকাৰণে মই কালি কৈছিলোঁ 30 square লাগে ঠিক 17 square 17 जा 289 আৰু লগত k আছে 17k হোল স্কয়ার ক্যান্সেল তো AC ইকুয়াল টু কি 17k AC ভ্যালু কিমান আহিল 17k এটা সাইনে লাগে সাইনৰ ফৰ্মুলা কি আছিল p/h a হলে পারপেন্ডিকুলার কোনটো এটো হ'ব 15 আৰু হাইপোটেনিয়াছ কোনটো 17 k ক্যান্সেল থাকিল কিমান 15/17 sec a sec কাৰ উল্টা cos মানে কি আছিলে b/h তেনেহলে sec মানে কি হ'ব h/b h কোনটো 17k আৰু b কোনটো a হলে b কোনটো হ'ব এটো হবে না বেস এটো হবে না 8k তো k ক্যান্সেল থাকিল 17/8 হৈ গ'ল স্যার এটো কেস করে মানে sin b sin c
অঁ চেঞ্জ কৰি দিব পাৰে আৰে চাইন বিটো কেতিয়াও দিব নোৱাৰে কাৰণ ৰাইট ট্ৰাইংগেল মানে চাইন বিও দিব পাৰে কিন্তু বি দিলে তেতিয়া বিটো ইয়াত নহ'ব ইয়াত হ'ব নহ'লে ইয়াত হ'ব কথাটো বুজি পালে নাই নেক্সটটো চা 5 নম্বৰটো ঐ এইফালে চা চেক থিটা ইকুৱেল টু কিমান আছে 13/12 ক্যালকুলেট অল ট্ৰিগনোমেট্ৰিক ৰেচিঅ ইয়াত গোটেইকেইটা ওলাব লাগিব অল ট্ৰিগনোমেট্ৰিক ৰেচিঅ মানে কেইটা ট্ৰিগনোমেট্ৰিক ৰেচিঅ কেইটা আছিলে 6টা চেক থিটা দিয়া আছে মানে আমি সাইন থিটা ওলাব লাগিব কস থিটা ওলাব লাগিব টেন থিটা ওলাব লাগিব আৰু কি ওলাব লাগিব কট থিটা ওলাব লাগিব কসেক থিটা ওলাব লাগিব আৰু চেক থিটাটো দিয়াই আছে তো এইকেইটা গোটেইকেইটা আমি ওলাব লাগিব গোটেইকেইটা আৰু কি কস থিটা ওলাইয়ে আছে sec theta যদি 13/12 হয় cos theta কিমান হ'ব 12/13 কাৰণ উল্টা তো বাকিখিনিটো ওলাবতো লাগিব তাৰ কাৰণে কৰিব লাগিব তো ফাৰ্স্ট আমি কি কৰিব লাগে ট্ৰায়াঙ্গেল ড্ৰ কৰিব লাগে sec theta দিয়া আছে কোৱেশ্চনত কৈছে বাকি সব ওলাব লাগে এতিয়া এই ট্ৰায়াঙ্গেলটোৰ নাম কি দিম আমাক থিটা দিয়া আছে থিটা এটু হ'ব পাৰে এটু হ'ব পাৰে এটো কোনো কথা নাই মোৰ ইচ্ছামতে মই ধৰিব পাৰোঁ এক্সেপ্ট এটু হৈ গ'ল নাম মই যিকোনো দিব পাৰোঁ এ বি চি দিব পাৰোঁ পি কিউ আৰ দিব পাৰোঁ মোৰ কথা মই পি কিউ আৰ দিম এ বি চি দি পেলাই দুটা ট্ৰায়াঙ্গেল বনালোঁ এবাৰ পি কিউ আৰ দিম পি কিউ আৰ হ'ল এতিয়া থিটা মোৰ মতে ল'ব পাৰোঁ মই এটুও ল'ব পাৰোঁ এটুও ল'ব পাৰোঁ এজ ইউ উইচ জেনেৰেলি মই এইটো ল'ম থিটা হৈ গ'ল ইয়াত থিটা হ'লে অলপ অসুবিধা হয় ইয়াত থিটা হ'লে ভাল এইটো বেছ হৈয়ে থাকিব এতিয়া বাকিখিনি সেম প্ৰসেস অঁ থিটা থাকিলে নিজৰ মৰ্জিমতে ল'ব পাৰোঁ এইটোও ল'ব পাৰোঁ এইটোও ল'ব পাৰোঁ নেমিঙো নিজৰ মতেই দিব পাৰোঁ কাৰণ কোনো ইয়াত স্পেচিয়েলি নাম দিয়া নাই ন sec থিটা 13/12 sec থিটা কাৰ উল্টা কছৰ উল্টা কছ মানে কি আছিলে b/h sec থিটা মানে কি হ'ব h/b হাইপোটেনিয়াছ মানে ওপৰটো হ'ব হাইপোটেনিয়াছ আৰু ইয়াৰ হাইপোটেনিয়াছ কোনটো pr হাইপোটেনিয়াছ বাই বেছ কোনটো হ'ব থিটা ক'ত আছে ইয়াত আছে বেছ কোনটো হ'ব কিউ আৰ তো লেট পি আৰ ইকুৱেল টু কি 13K আৰু কিউ আৰ ইকুৱেল টু কি 12 হৈ গ'ল তে কোনটো আছিলে পি আৰ আছিল কিমান 13K কিউ আৰ হৈ গ'ল কি 12K এটা বাকি পাইথাগোৰাছ থিওৰাম আমি এইটো ভ্যালু ওলাই দিম বাই পাইথাগোৰাছ থিওৰাম কি হ'ব পাইথাগোৰাছ থিওৰাম দিলে হাইপোটেনিয়াছ স্কয়ার ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার it's 13K হোল স্কয়ার p পারপেন্ডিকুলার কোনটো হ'ব pq স্কয়ার বেস 12K হোল স্কয়ার 13K মানে 169K স্কয়ার pq স্কয়ার এটো হৈ গ'ল 144K স্কয়ার এটো ভ্যালু 169 পৰা 144 গ'লে কিমান লাগে 25K স্কয়ার pq স্কয়ার 25 মানে 5K হোল স্কয়ার pq স্কয়ার স্কয়ার ক্যান্সেল 5K ইকুয়াল টু কি pq ভ্যালু কিমান পালো আমি 5K হৈ গ'ল এটা আমি যিকোনো ভ্যালু ল'ব পাৰোঁ আমাক সাইন ওলাব দিছে সাইন ওলা সাইনৰ ফৰ্মুলা কি আছিল p/h পারপেন্ডিকুলার কোনটো থিটা ইয়াত আছে যে পারপেন্ডিকুলার কোনটো 5/13 5K/13K k cancel 5/13 cos theta ডাইরেক্ট ইয়ার উল্টা 12/13 tan theta 10 মানে কি আছিল পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার কোনটো 5K/12K k cancel 5/12 tan theta পিছত কি হলম cot theta cot কাৰ উল্টা tan উল্টা 10 যদি 5/12 হয় cot কিমান আহিব 12/5 আৰু cosec theta
কচেকটো কাৰ উল্টা আছিলে চাইনৰ চাইন যদি 5/13 এইটো হৈ যাব 13 বাই কি 5